নমস্কাৰ আসাম এক্সাম কেয়াৰ চেনেলৰ পৰা স্বাগতম জনাইছো 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া পৰীক্ষাৰ মাত্ৰ 2 দিন বাকি আছে। পৰীক্ষা কিদৰে প্ৰস্তুতি কৰিবা 17 চেপ্টাৰ্স মাত্ৰ 2 দিন আছে। এই 2 দিনত কিদৰে পঢ়িব লাগিব এইটো ভিডিঅ'ৰ জৰিয়তে বুজি পাব। তোমাক প্ৰথমে পঢ়িব লাগিব এই সময়ত 8টা চেপ্টাৰ, তাৰ পিছত পঢ়িব লাগিব 9টা চেপ্টাৰ, মুঠ 17টা চেপ্টাৰ হৈ গ'ল। ভালদৰে পঢ়িব লাগিব তোমাক চেপ্টাৰ বিলাক। তাৰ পিছত আহিছে আবেদন, প্ৰতিবেদন, ভাৱ সম্প্ৰসাৰণ। তিনিটাৰ ভিতৰত এটা লিখিলে হৈ যাব, সম্পূৰ্ণ লিখিলে 4 মাৰ্ক পাই যাব। তাৰ পিছত তোমাক পঢ়িব লাগিব কিতাপৰ বৰ্ড কোৱেশ্চনখিনি, লং কোৱেশ্চনখিনি ভালদৰে এই 2 দিনত প্ৰেক্টিছ কৰিব লাগিব, পঢ়িব লাগিব, লিখিব লাগিব। শৰ্ট কোৱেশ্চনবিলাকো ভালদৰে পঢ়িব লাগিব। তাৰ পিছত তোমাৰ আহিছে অসমীয়া ৰচনা। অসমীয়া ৰচনা মোৰ আগৰ ভিডিঅ'ত দিয়া হৈছিল 4টা 5টা মান, এইকেইটা চালে হৈ যাব। অসমীয়া ৰচনাত 8 মাৰ্ক আহে। তাৰ পিছত আকৌ আহিছে কি তোমাক অসমীয়া পৰীক্ষা MCQ কোৱেশ্চন নাহে, VSA আহিব, কোৱেশ্চন সুধিব, তোমাক লিখিব লাগিব। তাৰ পিছত আহিছে কি অসমীয়া পৰীক্ষাৰ বেছি সময় নাথাকে, প্ৰথমৰ পৰা লিখা আৰম্ভ কৰিব লাগিব, তেতিয়া তুমি গোটেই এনসাৰখিনি কৰিব পাৰিব। অসমীয়া পৰীক্ষাত গ্ৰামাৰ 15 মাৰ্ক আহে, ভালকৈ লিখিলে 15 মাৰ্ক পাই যাব।